আপুনি এইটো ৰাস্তাত আহি থাকিলে এনেকুৱা এটা ঠাই পাব। মাই গড, কি মজাই। তাৰ পৰা এটা ধুনীয়া ভিউ দেখা যায় গুৱাহাটীত। চাওকচোন। আপোনালোকৰ সকলোৰে মংগল কামনা কৰি মই ইয়াতে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত সকলোৰে মংগল। নৱগ্ৰহ মন্দিৰটো হৈছে এনেকুৱা এটা মন্দিৰ য'ত কোনো দেৱ দেৱী নহয়, অকল 9টা গ্ৰহৰহে পূজা কৰা হয়। নৱগ্ৰহ মন্দিৰত মহা হোম যজ্ঞ চলি আছে। বোলো কেনে শেষ হ'ব বছৰ, ভালে আছেনে? ভালে আছেনে মানে ময়ো ভালে আছোঁ, কিন্তু মোৰ বহুত ভাগৰ লাগিছে। আজি মই আহিছোঁ নৱগ্ৰহ মন্দিৰ, আৰু নৱগ্ৰহ মন্দিৰৰ ৰাস্তাটো খুব ধুনীয়া। দেখিছেনে? মই মানে খুব ধুনীয়া ৰাস্তা, আৰু সেইকাৰণে মই ভাবিলোঁ আজি মই খোজকাঢ়িয়ে যাওঁ, যিহেতু খুব ধুনীয়া ৰাস্তা, আৰু ধুনীয়া ৰাস্তাবিলাকত মই অলপ খোজকাঢ়ি ভাল পাওঁ। তো গৈ আছোঁ মই মন্দিৰলৈ, আৰু দেখুৱাই থাকিম মন্দিৰটো। ওপৰলৈ গৈ আছোঁ, দেখুৱাই আছোঁ, আৰু মন্দিৰটো ধুনীয়াকৈ দেখুৱাম। তো চাওক, বান্দৰে কল খাই আছে। আৰু এইটো ৰাস্তাত খুব বান্দৰ, তাৰমানে বহুত বান্দৰ আহিছে। তাৰমানে অকলে আহিলে অলপ ভয়ে লাগে বান্দৰৰ কাৰণে, বিৰাট উৎপাত। তো গাইছ, মই গৈ আছোঁ, ভিডিঅ'টো একদম ধুনীয়াকৈ শেষলৈ চাব। মন্দিৰটো যিহেতু ওপৰত, তো আমি এনেকৈ পাহাৰত মানে এনেকৈ টাৰ্ণিং হৈ এনেকৈ ক্ৰমান্বয়ে আপৰ ফালে এনেকৈ উঠি যাব লাগিব। আৰু গাইছ, আপুনি এইটো ৰাস্তাত আহি থাকিলে এনেকুৱা এটা ঠাই পাব। মাই গড, কি মজাই। এইখিনি ঠাইত মই বুলি নহয়, তাৰমানে বহুত মানুহ আহে, যিয়ে আহে সিয়ে ফটো উঠে এইখিনি ঠাইত। আৰু চাওক, ফটো উঠাৰ মানুহ লাইন হৈ আছে, আগতো মানুহ আছে তেনেকৈ। কি মজা ঠাই। এই ৰাস্তাটোৱে চাওক, কি মজা লাগে। তো এই ৰাস্তাৰে এনেকৈ খোজকাঢ়ি থাকিলে আৰু বেছি ভাল লাগে। আৰু গাইছ, আপুনি অলপ দূৰ খোজকাঢ়ি আহিলে ভোলে বাবাৰ এইখন ছবি ইয়াত দেখিবলৈ পাব। দেখিছেনে কি ধুনীয়া ছবি, আৰু কি প্ৰকাণ্ড। ছবিখন একচুৱেলি অলপ পুৰণা হৈছে, নতুনকৈ আঁকিব লগা হৈছে, আৰু বহুত বছৰ হ'ল না এই ছবিখন। তো ধুনীয়া, ছবিখন ভাল লাগিছে। আৰু মই আহি মোটামুটি পালোঁৱে এয়া মন্দিৰৰ কেম্পাছটো। এইটো মন্দিৰটো দেখাই পায় ফুলৰ পৰা। আৰু ইয়াত দোকান চোকান আছে, এনেকৈ ফুল চুল, মানে মন্দিৰত পূজা কৰা যিখিনি সামগ্ৰী লাগে চব পোৱা যাব ইয়াতে। তলত এইবিলাক দোকান আছে। মন্দিৰটো অলপ ওপৰত, আগেৰে যাব লাগিব এনেকৈ। আৰু গাইছ, এয়া হৈছে নৱগ্ৰহ মন্দিৰৰ মেইন গেটখন। তো মই গৈ আছোঁ ভিতৰলৈ এতিয়া। তো এয়া গাইছ নৱগ্ৰহ মন্দিৰৰ গেটখন, আৰু মই ভিতৰলৈ সোমাই আহিছোঁ। আৰু এয়া নৱগ্ৰহ মন্দিৰটো, আৰু ইয়াতে যজ্ঞ চলি আছে না, পুৰা ধোৱা হৈ আছে, মানে হোমৰ। আৰু এয়া হৈছে গাইছ ইয়াৰে মন্দিৰটো, মেইন মন্দিৰ যিটো। আৰু গাইছ, নৱগ্ৰহ মন্দিৰত যিহেতু বহুত দিনৰ পৰা যজ্ঞ চলি আছে, মহাযজ্ঞ চলি আছে, আৰু এইটো গৃহতে যজ্ঞ চলি আছে, আৰু 21 নে 22 তাৰিখলৈ থাকিব এই যজ্ঞ। আৰু এই যজ্ঞ যদি চাবলৈ আহে, আহিব পাৰে। 22 তাৰিখলৈ আছে, আজি 15 তাৰিখ। আৰু এয়া যজ্ঞ চলি আছে ইয়াতে। এইফালে সোমাই ইয়াৰ পৰা সেৱা কৰি আছে মানুহে। ইয়াতে যজ্ঞ হৈ আছে, এইটো যজ্ঞ গৃহ। গাইছ, আপোনালোকৰ সকলোৰে মংগল কামনা কৰি মই ইয়াতে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত, সকলোৱে কুশলে থাকক। এই মন্দিৰটোৰ পৰা গুৱাহাটীখনৰ এটা নাজাৰা চাওক। এয়া হৈছে গুৱাহাটীখন, কি ধুনীয়া দেখি চাওক। নৱগ্ৰহ মন্দিৰটো হৈছে এনেকুৱা এটা মন্দিৰ য'ত কোনো দেৱ দেৱী নহয়, অকল গ্ৰহৰহে পূজা কৰা হয়। ইয়াতে 9টা গ্ৰহৰ পূজা কৰা হয়, সেইকাৰণে ইয়াক নৱগ্ৰহ মন্দিৰ বুলি কোৱা। এয়া হৈছে নৱগ্ৰহ মন্দিৰ। আৰু এই মন্দিৰত গাইছ বান্দৰৰ বহুত উৎপাত, দেখিছেনে বান্দৰবিলাক। এয়া আছিল নৱগ্ৰহ মন্দিৰ, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব প্লিজ।